পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ বিজেপি অগপ এআইইউডিএফ দল এৰি শ লোকে এইবাৰ যোগদান কৰিছে কংগ্ৰেছত পাকা বেতবাৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু এই কাৰ্যসূচীতে গৌৰৱ গগৈৰ কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ এতিয়া দলে বলে সকলোৱে বিজেপি অগপ ইউডিএফ দল ত্যাগ কৰি এতিয়া কংগ্ৰেছ দলত যোগদান কৰিছে। ২৬ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ পুনৰ কংগ্ৰেছলৈ এতিয়া শ লোক বিজেপি অগপ এৰি শ লোকে এইবাৰ যোগদান কৰিছে কংগ্ৰেছত পাকা বেতবাৰীত প্ৰায় ২ শতাধিক পুৰুষ মহিলাই এইবাৰ যোগদান কৰিছে কংগ্ৰেছত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী ২৬ত কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব বুলি বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব বিচাৰে অসমৰ ৰাইজে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ দলে বলে এতিয়া ওলাই আহিছে সকলো যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক সমালোচনা কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত কংগ্ৰেছ দলৰ যোগদান সভা অনুষ্ঠিত হৈ আহিছে আৰু আজিৰ দিনটোত পাকা বেতবাৰীত প্ৰায় ২ শতাধিক পুৰুষ মহিলাই যোগদান কৰিছে কংগ্ৰেছত বিজেপি অগপ এআইইউডিএফৰ প্ৰতি এতিয়া দেখিবলৈ পোৱা গৈছে ভোটাৰৰ মোহভংগ হৈছে আৰু এই লোকসকলে এতিয়া কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ এতিয়া সকলো দলে বলে ওলাই অহা বুলি বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে আৰু যোগদান সভাতেই বিজেপি চৰকাৰখনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনা কৰিছে বিধায়কগৰাকীয়ে মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা বিদায় দিব বিচাৰে বা বিজেপি চৰকাৰখনক অসমৰ শাসনৰ পৰা বিদায় দিব বিচাৰে অসমৰ ৰাইজে ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ কংগ্ৰেছ দলৰ চৰকাৰ হ'ব দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বিদায় দিব বিচাৰে আৰু সেয়ে এনেদৰে এতিয়া গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ দলে বলে সকলো ওলাই আহিছে আৰু আজিৰ দিনটোত পাকা বেতবাৰীত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীতেই শ লোকে বিজেপি ত্যাগ কৰিছে অগপ ত্যাগ কৰিছে এআইইউডিএফ ত্যাগ কৰিছে আৰু এই লোকসকলে কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া প্ৰতিদিনে কংগ্ৰেছ দলত যোগদান সভা অনুষ্ঠিত হৈ আহিছে আৰু বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে যে আগন্তুক ডিচেম্বৰ জানুৱাৰী মাহত বহু বিজেপিৰ নেতা কংগ্ৰেছ দলত দেখিবলৈ পাব বা কংগ্ৰেছ দলত যোগদান কৰিব বুলিও আজিৰ যোগদান সভাতে মন্তব্য কৰিছে আৰু দেখিবলৈ পোৱা গৈছে শ লোকে আজিৰ দিনটোত যিহেতু কংগ্ৰেছ দলত যোগদান কৰিছে আৰু যোগদান সভাৰ পিছতে পাকা বেতবাৰীত কিছু শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলত আৰু যোগদান সভাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনকো সমালোচনা কৰিছে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ এতিয়া দলে বলে সকলো ওলাই আহিছে দলে বলে বিজেপি ত্যাগ কৰিছে এআইইউডিএফ ত্যাগ কৰিছে অসম গণ পৰিষদ ত্যাগ কৰা বুলি জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে আৰু ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে দিছপুৰৰ পৰা বিদায় দিব বিচাৰে আৰু সেয়েহে এই লোকসকলে এতিয়া বিজেপি অগপ এৰি কংগ্ৰেছ দলত যোগদান কৰা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ এতিয়া সকলোৱে দলে বলে কংগ্ৰেছ দলত যোগদান কৰা বুলি বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে জাকিৰ হুছেইন সিকদাৰে এই যোগদান সভাৰ পিছত কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছে আচলতে মই সময় দিব পৰা নাই বিভিন্ন ব্যস্ততাৰ কাৰণে সমষ্টিত যিখিনি সময় দিব লাগে বা বিচাৰি আছে কিছু কম সময় দিব পাৰিছোঁ আজি বৈৰাগুৰি কাহিকুচি ভৈৰাগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ গাঁও পঞ্চায়ত পৰ্যায়ত ৰাজীৱ ভৱন এখন মুকলি কৰিলোঁ আৰু সেই ৰাজীৱ ভৱন মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন যোগদান সভাও আছিল যোগদান কাৰ্যসূচী আপোনালোকৰ সন্মুখতে হ'ল কেমেৰাৰ সন্মুখতে হ'ল শ মানুহ আহি যোগদান কৰিলে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে অসমৰ ৰাইজে
দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিদায় দিব বিচাৰে, এজিপি বিজেপিৰ চৰকাৰক বিদায় দিব বিচাৰে। বৰ্তমান অসমৰ ৰাইজৰ এটাই কথা, ভৈৰাগুৰি কাহিকুচি পাকাবেতবাৰী ৰাইজৰ এটাই কথা, 26ত অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিব নালাগে, এজিপি বিজেপিৰ চৰকাৰ থাকিব নালাগে, আৰু তেওঁলোকক বিদায় দিবলৈ কংগ্ৰেছ দলে নেতৃত্ব ল'ব লাগে। এয়া অসমৰ ৰাইজৰ আহ্বান, পাকাবেতবাৰী ৰাইজৰ আহ্বান, যাৰ বাবে সকলো ওলাই আহি কংগ্ৰেছৰ দলৰ হাত শক্তিশালী কৰি আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আছে। আৰু যাৰ ফলস্বৰূপে আজি ভৈৰাগুৰি কাহিকুচি গাঁও পঞ্চায়তত বহু বেলেগ দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিলে, সকলোকে আদৰণি জনাইছোঁ। আৰু আকৌ আপোনালোকক আহি থকা দিনত যিমান দিন মই সমষ্টিত সময় দিব পাৰিম, প্ৰত্যেক দিনেই বেলেগ দলৰ ইউডিএফ, এজিপি, বিজেপি, আন দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিব। যিমান দিন আজিৰ তাৰিখৰ পৰা 26ৰ নিৰ্বাচনৰ দিনলৈকে যিমান দিন মই সৰুখেতি পাকাবেতবাৰী সমষ্টিত থাকিম, প্ৰত্যেক দিনেই যোগদান কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল আমি নাথাকিলেও তেওঁলোকৰ হাততো যোগদান হ'ব, আৰু মই থাকিলেতো নিশ্চিত যোগদান হ'বই। আৰু আপোনালোকে বাতৰি পৰিৱেশন কৰি কৰি আপোনালোকেও hayran হৈ যাব। আজি ইয়াত কৰিছোঁ, অলপ পিছত হুকমানা গাঁও পঞ্চায়তত যাম, তাতে আপোনালোকক আমন্ত্ৰণ জনালোঁ। ফেচবুকৰ জৰিয়তে সকলো ৰাইজে দেখিবলৈ পাব, য'তেই যাব সকলো মানুহ আহি আছে। এই কিছুমানে কেইটামান দিন ধৰি মানে যি ধৰণে ছ'চিয়েল মিডিয়াত যি ধৰণে তেওঁলোকে কথা বাৰ্তাবোৰ কৈ আছে, বা যি ধৰণে তেওঁলোকৰ ভাৱমূৰ্তিবোৰ দেখাই আছে, অপেক্ষা কৰক, বেছি দিন নহয়। ভয় ভাবুকি আছে কিছুমানক। আমাৰ বহুত আজিতো ৰাতিপুৱা মোৰ ওচৰত ল'ৰা এজন আহিছে, মই একদিন কয়াকুচি ষ্টেট বেংকৰ ওচৰৰ আগত আছিলোঁ, মোক কোনোবাই মাতি নি অকণমান ভয় ভাবুকি দিলে। যেতিয়া কোনে গুণ্ডামি কোনে কৰে, ভয় ভাবুকি কোনে দিয়ে? যিসকলে দুৰ্বল, যিসকলে ভয়াতুৰ। গতিকে আমাৰ মানুহক কোনেও ভয় ভাবুকি দিব নোৱাৰে, আৰু ভয় ভাবুকি দিলেও কোনেও গুৰুত্ব নিদিয়ে। ইলেকশ্যন সকলোৱে খেলিব, সকলো খেলাৰ অধিকাৰ আছে, মানুহৰ ওচৰত ভোট খুজিব লাগে। ভয় ভাবুকি দি ভোট পোৱা যায় নেকি? আৰু আপোনালোকক মই এটা কথা স্পষ্ট কওঁ, ডিচেম্বৰ জানুৱাৰী আহিব দিয়ক, ডিচেম্বৰ জানুৱাৰী আহিব দিয়ক। যিকেইজনে ঘূৰা-ঘূৰি কৰি আছে, আমাৰ যিকেইজনক প্ৰয়োজন বুলি আমি ভাবোঁ, সেই দলটোত যিমান মানুহ ঘূৰা-ঘূৰি কৰি আছে, কংগ্ৰেছ দলে আমাৰ বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি যিসকলৰ প্ৰয়োজন বুলি ভাবে যে সেইটো দলত আছে, তেওঁলোকৰ আমাৰ প্ৰয়োজন আছে। জানুৱাৰীৰ পিছত চাব, চব আমাৰ লগতে আছে। আজি তেওঁলোকৰ পিছত, কেমেৰাৰ পিছত থিয় হৈ থাকে। আমি প্ৰয়োজন বুলি ভাবা আৰু সমাজত যিসকলৰ স্থান আছে, সমাজে যিসকলক ভাল পায়, তেওঁলোকে কিছুদিন জানুৱাৰীৰ পিছত আমাৰ লগতে দেখা পাব। আজি মই ঘোষণা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে বাঘপৰত খিলঞ্জীয়া মানুহ বন্দুক দিব, এই ক্ষেত্ৰত আপুনি কি ক'ব? খিলঞ্জীয়া মানুহক বন্দুক দিয়া, বন্দুক নিদিলে মানুহ কেনেকে থাকিব? এনেকুৱা এটা এই যে বন্দুক দিয়া, অস্ত্ৰ দিয়া কথাবোৰ যেতিয়াই মুখ্যমন্ত্ৰী কৈছে, তেতিয়াই মুখ্যমন্ত্ৰীৰ পদত বহি থকা নৈতিক অধিকাৰ নাই। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে হাত দাঙি দিছে যে আমি চৰকাৰ চলাব পৰা নাই, প্ৰশাসন চলাব পৰা নাই, ৰাইজক নিৰাপত্তা দিব পৰা নাই, যাৰ কাৰণে মানুহৰ হাতত অস্ত্ৰ দিব বিচাৰি আছে। যাৰ বাবে আমি কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পদত্যাগ কৰক, আপুনি চৰকাৰ চলাব পৰা নাই, অসম চলাব পৰা নাই।